মৰমৰ ছাত্ৰ-ছাত্ৰী, আমি অনুশীলনী 8ৰ 3 নম্বৰ অংকসমূহ কৰি আছিলোঁ। আজি 3 নম্বৰ অংকটোৰ জি নম্বৰটো কৰোঁ। মই এফৰলৈকে তোমালোকক ভিডিঅ' আগবঢ়ালোঁ। ভিডিঅ'সমূহ যদি নাই চোৱা তেতিয়াহ'লে চাই ল'বা আৰু কেনে পাইছা জনাবলৈ নাপাহৰিবা। লগতে ভাল পালে লাইক এটা কৰিবা আৰু যিমান পাৰা বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা। যিটো চোৱা 1575 গ্ৰামক কিলোগ্ৰামলৈ লৈ যাব কৈছে। আমি জানিব লাগিব গ্ৰামটো সৰু একক, কিলোগ্ৰামটো ডাঙৰ একক। হল, এতিয়া কিমান গ্ৰামে 1 কিলোগ্ৰাম? আমি এই চাৰ্টখন মুখস্থ থব লাগিব। 2 মিলিগ্ৰামে 1 চেণ্টিগ্ৰাম, 2 চেণ্টিগ্ৰামে 1 ডেচিগ্ৰাম, 2 ডেচিগ্ৰামে 1 গ্ৰাম, 2 গ্ৰামে 1 ডেকাগ্ৰাম, 2 ডেকাগ্ৰামে 1 হেক্টোগ্ৰাম, 2 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম, 2 কিলোগ্ৰামে 1 মিলিয়াগ্ৰাম, 2 মিলিয়াগ্ৰামে 1 কুইণ্টেল, 2 কুইণ্টেলে 1 মেট্ৰিক টন বা টন, 1000 কিলোগ্ৰামে 1 টন বা 1 মেট্ৰিক টন। এটা চাবা আমাক কি কৈছে? গ্ৰামত আছে, এই গ্ৰাত আছে, তাৰ মানে এই গ্ৰাত আছে। 10 গ্ৰামে 1 ডেকাগ্ৰাম, 10 গ্ৰাই কিমান হ'ব? 1 ডেকাগ্ৰা হল, ডেকাগ্ৰা। 10 ডেকাগ্ৰাই ডেকাগ্ৰা সমান 1 হেক্টোগ্ৰা হল। 10 হেক্টোগ্ৰা সমান কিমান? 1 কিগ্ৰা, কিলোগ্ৰাম হৈ গ'ল। আমি পাইছো 10 গ্ৰামে 1 ডেকাগ্ৰা, 10 ডেকাগ্ৰামে 1 হেক্টোগ্ৰা, 10 হেক্টোগ্ৰামে 1 কিলোগ্ৰাম। তাৰ মানে এতিয়া গ্ৰামৰ পৰা আমি কিলোগ্ৰামলৈ লৈ ললো। এতিয়া গ্ৰামত আছে না, কিলোগ্ৰামত লৈ যাব কৈছে। 10 গুণ 100, 10 100 1000, 1000 হয় নহয়? 1 গুণ 1, 1 গুণ 1 তিনিটা শূন্য পোৱা হয়, দিয়া তিনিটা শূন্য। তাৰ মানে 1000 গ্ৰামে 1 কিলোগ্ৰাম হল। 1000 গ্ৰামে যদি 1 কিলোগ্ৰাম হয় তেতিয়া 1575 গ্ৰামে কিমান হ'ব? 1575ক 1000ৰে হৰণ কৰিলে এতিয়া কিগ্ৰাত গুচি যাব হল। তাৰ মানে এই গ্ৰামক 1000ৰে হৰণ কৰি দিম। কিয় গ্ৰহণ কৰি দিম? 1000 গ্ৰাম সমান 1 কিলোগ্ৰাম, তেতিয়া এইটো কিলোগ্ৰামত গুচি যাব। 1000ত হৰণ কৰি দিয়ে কিলোগ্ৰামত গুচি যাব হল। 1575 পাতি লোৱা। এতিয়া তলত শূন্য কেইটা আছে? 3টা। তেতিয়াহ'লে ওপৰৰ অংকৰ 3 ঘৰ আগত দশমিক বহিব। এইটো হৰণ কৰাৰ নিয়ম। 1 2 3 ইয়াৰ আগত দশমিক বহিব। কিয় বহিলে? হৰত 1ৰ পাছত 3টা শূন্য আছে, তেতিয়া লবত 3 ঘৰ আগত দশমিক বহিব। এইটো কি গ্ৰাড গুচি গ'ল। এইটো ইয়াৰ উত্তৰ। আমি অংকটো এই ধৰণে সমাধান কৰিলো। হ'ব? যদি এই অংকটো বুজি পাইছা তেতিয়াহ'লে লাইক এটা কৰিবা। কিবা যদি উপকৃত হৈছো যেন ভাবিছা এই চেনেলৰ জৰিয়তে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। যিমান পাৰা বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিবা আৰু সময়মতে মোৰ ভিডিঅ'সমূহ পাবলৈ বেল আইকনটো টিপি দিবা, যাতে সময়মতে মোৰ ভিডিঅ'সমূহ পাই থাকা, মোৰ লগত সংযোগ হৈ থাকা। আজিলৈ হ'ব, অন্য এটা ভিডিঅ' লৈ আকৌ তোমালোকৰ ওচৰত এইদৰে লগ পোৱাৰ আশাৰে আজিলৈ ইয়াতে ৰাখোঁ। গুড নাইট।